Hey everyone, welcome back to another video. আকৌ এবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম। এইবাৰ ভিডিঅ'টো আৰু এটা ইনফৰ্মেটিভ ভিডিঅ'ই হয়। তো কি হ'ল, মোৰ ৰিচেণ্টলি কলিগ এজনে মই কিবা এটা কণ্টেক্ট এটা ডাইল কৰি আছিলোঁ কল কৰিবলৈ, তো এটা শ্বৰ্টকাট ট্ৰিক এটা কৰিলোঁ যোনটো আপোনাক দেখাম। তো শ্বৰ্টকাট ট্ৰিকটো দি মানে কলিগজনে ক'লে যে বাপৰে তুমি চবৰে নম্বৰ মনত ৰাখা নেকি বুলি কৈছে। মই ক'লোঁ নহয়, এইটো এটা টেকনিক হয়। চ' তেতিয়া মই ভাবিলোঁ যে এইটোত এটা ভিডিঅ' বনাব পাৰি, কাৰণ মানে কিছুমান মানুহেতো জানে বাৰু যে এইটো বস্তুটো ট্ৰিকটো কেনেকুৱা হয়, টেকনিকটো, কিন্তু কিছুমান মানুহে নাজানে। 50-50 মানে কিছুমান মানুহে জানে, কিছুমান মানুহে নাজানে। তো যোনে যোনে নাজানে এই টেকনিকটো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। চ' প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব যদি টেকনিকটো আপুনি নাজানে আৰু এটা নতুন বস্তু শিকিবলৈ পাইছে আজি। তো লেটছ বিগিন। চ' এইটো মোৰ হেৰি হয়, চেমচাং মোবাইল হয়, য'ত মই কিপেডটো অন কৰি ল'লোঁ। এতিয়া নৰ্মেলি যদি মই মানুহ এজনৰ নাম যদি চাৰ্চ কৰিব বিচাৰোঁ যোনটো মোৰ কণ্টেক্টছত আছে, তেতিয়া মই কি কৰিম, কণ্টেক্টছত যাম, এণ্ড দেন মই চাৰ্চত যাম, আৰু চাৰ্চত গৈ পেলাই মই চাৰ্চ কৰিম। ঠিক আছে, ছাপ'জ মই চাৰ্চ কৰিছোঁ, মোৰ এজন কলিগ আছে কল্যাণ বুলি, তো মই চাৰ্চ কৰিম KA আৰু এনেকৈ কৰি কল্যাণ গৈ পেলাই চাৰ্চ কৰিম, আৰু এইটো কল্যাণৰ নম্বৰ আহি যাব। এনেকৈ আমি চাৰ্চ কৰিম। কিন্তু মই এইটোতো নৰ্মেল কনভেনশ্যনেল প্ৰচেছ হয়, কিন্তু এইটো এটা শ্বৰ্টকাট প্ৰচেছ দিও মই কৰিব পাৰোঁ, যোনটো ইমান কণ্টেক্সত গৈ কল্যাণ লিখি পেলাই চাৰ্চ কৰিবলৈ একো দৰকাৰ নাই। সেইকাৰণে আমি কি কৰিম, আমি বেক গৈছোঁ, আমি আকৌ কিপেডলৈ যাওঁ। এতিয়া আমি কি কৰিম, ভেৰি ইজিলি আমি ইয়াতে কল্যাণৰ ডাইৰেক্ট নম্বৰটো চাৰ্চ কৰি কল কৰি দিব পাৰোঁ। টেকনিকটো হ'ল যে এই কিপেডটোত খালি নাম্বাৰ্ছ নাই, এই কিপেডখিনিত এই লেটাৰ্ছবোৰো আছে, ABCDEFGHIJKL তেনেকৈ কৰি। এতিয়া টেকনিকটো এইটো হ'ল যে আমি আগতে কিপেড ফোন ইউজ কৰিছিলোঁ নহয়, য'ত ছাপ'জ মই যদি K লিখিব হয়, কল্যাণৰ Kটো লিখিব হয়, মই 5টো দুবাৰ দবাওঁ, JK স্পীডত দবালে K আহি যাব। কিন্তু তাতকৈ অলপমান মানে তেনেকুৱাই কৰিব লাগে চাৰ্চ কৰিবলৈ, কিন্তু ইয়াত অলপমান ডিফাৰেণ্ট। যেনেকৈ কল্যাণৰ হয় KALYAN। টেকনিকটো হ'ল মই কি কৰিম, K আছে 5ত, তো মই 5 টেপিম, A আছে 2, তো 2 টেপিম, L আছে 5ত, আকৌ 5 টেপিম, Y আছে 9ত, 9 টেপিম, A আছে 2ত, তো 2 টেপিম, N আছে 6ত, তো 6 টেপিম। চ' আপুনি যেনেকৈ দেখিছে এইটো আহি গ'ল। মোৰ ছিনিয়ৰ হয়, তো মই কল্যাণ দা বুলি মাতোঁ, তো এয়া কল্যাণ দাৰ নম্বৰ আহি গ'ল। তাৰপিছত কি কৰিম, মই জাষ্ট ইয়াত টেপ কৰিম আৰু গোটেই নম্বৰটো ইয়াত শ্ব' কৰি দিছে। ঠিক আছে, তো ডেটছ ইট। বহুত শ্বৰ্ট ইনফৰ্মেটিভ ভিডিঅ' হয়। আৰু এটা মই হেৰি কৰি দিছোঁ, ছাপ'জ ফৰ এক্সাম্পল মোৰ আৰু এজন কলিগৰ নাম প্ৰাঞ্জল, PRANJAL। তো মই তাক ডাইল কৰিবলৈ কি টেপিম, তাক ইজি P 7ত আছে, R আকৌ 7ত আছে, A 2ত আছে, N 6ত আছে। ইমানখিনি লিখিলে আপোনাৰ যদি মানে হেৰি নৰ্মেলি ডাইল কৰা মানুহ হয়, যেনেকৈ ইহঁতক মই কলিগছ হয়, যেতিয়া মই ফ্ৰিকুৱেণ্টলি কল কৰা হয়, ডাইল কৰা হয়, তো ইহঁতৰ নামবোৰ প্ৰথমতে আহি যাব। কিন্তু যদি আপুনি আৰু স্পেচিফিক লিখিব পাৰে JAL এনেকৈও লিখিব পাৰে। কিন্তু প্ৰাঞ্জল নামেৰে যদি আপোনাৰ মাল্টিপল নাম আছে, তো এটা কথা মনত ৰাখিব যে আপুনি প্ৰাঞ্জল লিখি পেলাই, ছাপ'জ আপুনি প্ৰাঞ্জল এই মানুহটোক মই প্ৰথমতো যোনটো ওলাইছে তাক কল কৰিব বিচৰা নাই, তেনেহ'লে আপুনি স্ক্ৰল কৰিব লাগিব। এতিয়া মোৰ কণ্টেক্টছত প্ৰাঞ্জল নামেৰে খালি আছে, মোৰ কলিগজনে আছে, তো সেইকাৰণে মই ইয়াক ডাইৰেক্ট টেপ কৰি মই জাষ্ট কৰি ল'ব লাগিব, মোৰ নম্বৰটো আহি গ'ল, আৰু মই ইয়াক কল কৰি দিলে। কলটো নকৰোঁ, এতিয়া ৰাতি 10টা বাজিছে, 10:30 বাজিছে, চ' অভিয়াছলি মই কল নকৰোঁ, বাট কল কৰি দিলে কল গুচি যাব। চ' যদি স্পীডত দেখাওঁ, মই এটা হাতত লৈ লৈছোঁ,
যদি স্পীডত দেখাওঁ তেতিয়া মোৰ আৰু এজন কলিগৰে নাম লৈছোঁ অংকিত দ্যাটছ ইট মোৰ আৰু এজন কলিগ আছে তাৰিফ এতিয়া মই ইমান হেৰি কৰিছোঁ কেলৈ মই ইমান স্পীডত কেনেকৈ টাইপ কৰিব পাৰিছোঁ বিকজ মই সদায় ইউজ কৰি থাকোঁ এইটো আৰু মোৰ অলপমান অভ্যাস হৈ গৈছে আৰু এইটো অভ্যাস হাৰ্ডলি একদিন ল'ব বিকজ আমাৰ কিপেড ফোন টাইপ কৰা অভ্যাস আছে আগতে তো সেইটো পূৰা মেমৰিটো মৰি যোৱা নাই তো আৰামছে আমি এবাৰ প্ৰেক্টিছ কৰিলেই হৈ যাব মনত ৰাখিব এল যদি কৰিব লাগে JKL 3 বাৰ 5 নহয় জাষ্ট এবাৰ কৰিলে এল ঠিক আছে চ' ডেটছ ইট আশা কৰিছোঁ আপোনালোকৰ ভাল লাগে দুটা কথা মনত ৰাখিব এটা কথা মনত ৰাখিব যে এইটো ট্ৰিক যোনটো হয় খালি এণ্ড্ৰইড ফোনত কাম কৰে ছেডলি আইফোন যদি হয় আইফোনতো ছেইম এনেকুৱা থাকে ABCDEF কিন্তু সেইটোত এই ট্ৰিকটো কাম নকৰে এণ্ড্ৰইড ফোন আপুনি যিমানো সস্তা কিনে বা যিমানো দামী কিনে চবতে এই ট্ৰিকটো কাম কৰে চ' গাইজ টেকনিকটো ট্ৰাই কৰি চাব যদি ভাল লাগে যদি নতুন বস্তু এটা শিকিলোঁ যেন পায় তেতিয়া লাইক কৰি দিব ভিডিঅ'টো আৰু টেকনিকটো ভিডিঅ'টো শ্বেয়াৰ নকৰিলেও টেকনিকটো শ্বেয়াৰ কৰিব কাৰণ বহুত মানুহক মই দেখিছোঁ ইভেন মানে য়াং ল'ৰা ছোৱালীও কণ্টেক্সলৈ গৈ পেলাই চাৰ্চ কৰে এণ্ড্ৰইড ফোনত তো আপোনাৰ ওচৰত ইমান ধুনীয়া টেকনিক এটা আছে ইমান শ্বৰ্টকাট টেকনিক এটা গুগলে দিছে বেচিকলি তো ইউজ কৰক সেইটো হা কওক কেনেকুৱা লাগে এটা ডিছএডভান্টেজ আছে ইয়াৰ যে আপোনাৰ যদি ছাপ'জ কৰক স্পেচ আছে দুটা নামত স্পেচ এজ ইন ছাপ'জ কৰক মোৰ এটা কণ্টেক্ট আছে KD শৰ্মা K স্পেচ D স্পেচ শৰ্মা এনেকৈ ছেভ কৰি দিছোঁ চ' মই যদি K তাৰপিছত D টিপোঁ K মানে 5 আৰু D মানে 3 চ' আপোনাৰ 5 আৰু 3 টিপোঁ তেতিয়া KDটো নাহে বিকজ দেৰ ইজ এ স্পেচ ঠিক আছে তো জইণ্ট আখৰ হ'ব লাগিব মানে একেলগে কণ্টিনিউৱাছ আখৰ হ'ব লাগিব যেনেকৈ মই এক্সাম্পলবোৰ দেখালোঁ অংকিত প্ৰাঞ্জল তাৰিফ কল্যাণ ঠিক আছে চ' তেনেকুৱা নাম বহুত আছে আমাৰ মেজৰিটি আৰু এই স্পেচৰ কাৰণে আপুনি প্লিজ কণ্টেক্সত গৈ পেলাই কৰিবই লাগিব আৰু নহ'লে খালী Kটো দবাওক 5 আৰু তাতে স্ক্ৰল কৰক তলতো পায়ে যাব ঠিক আছে চ' সেইটোৱে আছিল আজিৰ ভিডিঅ' অলপ ইনফৰ্মেটিভ আৰু ওৱান্স এগেইন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু খুব সোনকালে আৰু এটা ভিডিঅ' লৈ আহিম মই ভাবি আছোঁ আৰু এটা ইনফৰ্মেটিভ ভিডিঅ' মোৰ মাথাত অলপ চলি আছে সেইটো দিব পৰা যায় বুলি চ' আৰু যদি আপোনাৰ কিবা ভিডিঅ' বনাওঁতে যদি স্পষ্ট হোৱা নাই বা ভিডিঅ'টো এনেকৈ কৰিলে ভাল হ'ব কিবা যদি আপোনালোকৰ আইডিয়াজ আছে নতুন চেনেল হয় নতুন ভিডিঅ' কৰিছোঁ ত' প্লিজ ৰেকমেণ্ড কৰক কমেণ্ট কৰক বাই বাই এণ্ড গুড নাইট